নমস্কাৰ চাবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পেঞ্চন আৰু দৰমহা বৃদ্ধি সম্বন্ধে আনহাতে 30% আৰু 50% পেঞ্চনৰ ভেদভাৱ খতম সম্বন্ধে আপোনাৰ শেহতীয়া খবৰ প্ৰকাশ পাইছে। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে যিসকল চাৰ্ভেডে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকক আমি ক'বলৈ ওলাইছোঁ যে আপোনালোকে যদিহে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ তেনেহ'লে অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে পাবলৈ আপোনাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলোৰে পৰিচিত একমাত্ৰ এইটো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাৰ্ভেডসকল এয়া চাওক, আপোনালোকে চাই আছে য'ত ভাৰত পেঞ্চনভোগী সমাজৰ ফালৰ পৰা ৰাষ্ট্ৰপতি মহোদয়াক আপোনাৰ চিঠিযোগে জনাইছে আৰু তাত দাবী উত্থাপন কৰিছে যে পেঞ্চনাৰজনৰ মৃত্যুৰ পিছত আপোনাৰ ঘৰৰ মানুহে যি ফেমিলি পেঞ্চন লাভ কৰে সেয়া যাতে কম কৰা নহয়। হয় চাৰ্ভেডসকল, আপোনালোকে ঠিকেই শুনিছে, কিয়নো যাতে ঘৰৰ মানুহে সম্পূৰ্ণ ফেমিলি পেঞ্চন পাবলৈ সক্ষম হয়। আপোনালোকে জানে যে কৰ্মচাৰী এজন অৱসৰ গ্ৰহণ কৰা দিনৰ পৰা আপোনাৰ 7 বছৰৰ ভিতৰত তেওঁলোকে বৰ্ধিত পেঞ্চন লাভ কৰে। আনহাতে অৱসৰ গ্ৰহণ কৰাৰ 7 বছৰ পিছত আপোনাৰ ফেমিলি পেঞ্চনৰ পৰিমাণ কমি যায়। আৰু ঠিক তেনেদৰে কৰ্মচাৰী এজন অৱসৰ গ্ৰহণ কৰাৰ 7 বছৰ পিছত যেতিয়া মৃত্যুবৰণ কৰে তাৰপিছত আপোনাৰ ঘৰৰ মানুহে 30% ৰূপে আপোনাৰ ফেমিলি পেঞ্চন হিচাপে লাভ কৰে আৰু যিটো অন্তিম বেচিক পেঞ্চনৰ পৰা সেয়া দিয়া হয় আৰু সেয়া আপোনালোকে ইতিমধ্যে জ্ঞাত। সেয়েহে পেঞ্চনাৰজনৰ মৃত্যুৰ পিছত যেতিয়া ঘৰৰ মানুহখিনিহে আপোনাৰ কম পৰিমাণে পেঞ্চন পায় নাইবা 7 বছৰ পিছত যেতিয়া আপোনাৰ কম পৰিমাণে পেঞ্চন পাবলৈ সক্ষম হয় তেতিয়া আপোনাৰ ঘৰ এখন চলাত আপোনাৰ পেঞ্চনাৰজনৰ অবিহনে ফেমিলি পেঞ্চনৰ মানুহখিনিয়ে খুবেই কষ্টকৰ হয়, কিয়নো আপোনাৰ বিদ্যুতৰ বিল, ৰন্ধন গেছৰ দাম আৰু অন্যান্য সা সামগ্ৰীৰ দাম দিনক দিনে বৃদ্ধি পায়েই থাকে। সেয়েহে ভাৰত পেঞ্চনভোগী সমাজৰ ফালৰ পৰা ৰাষ্ট্ৰপতি মহোদয়াক অনুৰোধ জনাইছে যে আপোনাৰ পেঞ্চনাৰজনৰ মৃত্যু হোৱাৰ পিছতো যাতে ফেমিলি পেঞ্চনৰ পৰিমাণ কম কৰা নহয়। আপোনাৰ পেঞ্চনাৰজনে যি প্ৰথম অৱস্থাত পেঞ্চন লাভ কৰে সেয়া যাতে ফেমিলি পেঞ্চনসকলে পাবলৈ সক্ষম হয়। আৰু সেয়েহে এই গুৰুত্বপূৰ্ণ দাবীৰ প্ৰতি মাননীয় ৰাষ্ট্ৰপতি মহোদয়ে নিশ্চয় কিবা ভাল সিদ্ধান্ত ল'ব। আৰু সেয়েহে আপোনালোকে যদি এই ভিডিঅ'টো নিশ্চয় ভাল পাইছে তেনেহ'লে নিশ্চয় এটা লাইক দিব আৰু তাতে বন্ধুবৰ্গলৈ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ।